গুড মৰ্ণিং ভিউৱাৰ্ছ। মই ড্ৰেগন খেতিৰ লগতে মই জলকীয়াৰ খেতিও কৰিছোঁ। জলকীয়াও দুটা এটাকৈ দেখা দিছে। এয়া চাওক আপোনালোকে, ধুনীয়াকৈ লাগি আছে। ইয়াতো লাগিছে, ভালকৈ লাগিছে, ধুনীয়াকৈ লাগিছে। দুটা এটাকৈ ফুল মানে ভালকৈ আহি আছে আৰু অকণমান টাইমৰ কথা আছে। মেচিউৰ্ড পিৰিয়ড হ'লে ধুনীয়াকৈ আহি যাব। এয়া চাব পাৰে মোৰ জলকীয়া খেতি। যোৱাবাৰ কৰিছিলোঁ, ভালে প্ৰফিট হয়। প্ৰাইচটো এইটো সময়ত ভাল থাকে, বাঢ়ি যায়। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে। আমি ট্ৰেডিশ্যনেল যিটো ফাৰ্মিং, অৰ্থাৎ পুৰণা পদ্ধতিৰে যিটো খেতি, এইটোও কৰিব লাগিব। লগতে আধুনিক যিবোৰ খেতি সেইবোৰো কৰিব লাগিব, যদি আমি মানে কৃষি ক্ষেত্ৰত আগুৱাই যাব বিচাৰোঁ। কৃষি আমাৰ ভাল মানে এটা ছেক্টৰ হয়, যিটোৱে নেকি আমাৰ অৰ্থনীতি ভাল এটা যোগান ধৰে। মানে নিযুক্তিৰ ক্ষেত্ৰতে কওঁ, পুঁজিৰ ক্ষেত্ৰতে কওঁ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে কওঁ, ভাল এটা মানে ছেক্টৰ হয়, যিটো আমাৰ ইণ্ডাষ্ট্ৰী নিচিনাই আগুৱাই লৈ যাব পাৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে।